মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে দুটা বিশেষ আঁচনিৰ কথা ফেচবুক লাইভ যোগে যোৱাকালি ৰাতি ঘোষণা কৰিছে। সো সেই আঁচনি দুটা হ'ল নাম্বাৰ 1 মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি, যাৰ অধীনত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে মাহিলী 2500 টকাকৈ পাব। আৰু ইয়াতে কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে পাব সেইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰৰ নিজ মুখৰ পৰা তোমালোকক শুনাম। গতিকে তোমালোকে স্কিপ নকৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা, কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ যি ধন, এই ধনখিনি কিন্তু সকলোবোৰ ছাত্ৰ ছাত্ৰীয়ে নাপাব। কিছুমান ছাত্ৰ ছাত্ৰীয়ে এই মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধনখিনি নাপাব, আৰু কোনবোৰ ছাত্ৰ ছাত্ৰীয়ে নাপাব সেইটো জানিবৰ কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব। আৰু 2 নম্বৰ আঁচনিটো হ'ল বিনামূলীয়া নামভৰ্তিকৰণ, যে কলেজবোৰত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। তাৰ কাৰণে যদি যিবিলাকৰ ৰেচন কাৰ্ড আছে, সেই ৰেচন কাৰ্ড থকা ছাত্ৰ ছাত্ৰীখিনিয়ে সেই ৰেচন কাৰ্ডটো কলেজত দেখুৱালেই তেখেতসকলে বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব। এতিয়া প্ৰশ্ন হ'ল, যিবোৰ ছাত্ৰ ছাত্ৰীৰ ৰেচন কাৰ্ড নাই সেইবোৰ ছাত্ৰ ছাত্ৰী কেনেকৈ নামভৰ্তি কৰিব? কিন্তু ছাত্ৰ বা ছাত্ৰীজনী যদি দুখীয়া ফেমিলিৰ পৰা হয়, তেখেতসকলৰ ৰেচন কাৰ্ড কিবা কাৰণত নাই, তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনীয়ে ইনকাম চাৰ্টিফিকেট চাৰ্কেলৰ পৰা ওলাব লাগিব, আৰু সেই ইনকাম চাৰ্টিফিকেটটো কলেজত দিব লাগিব। তেতিয়াহ'লে সেই ছাত্ৰ বা ছাত্ৰীজনীয়েও ৰেচন কাৰ্ড নাথাকিলেও কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। আৰু মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ অধীনত কোনবোৰ ছাত্ৰ বা ছাত্ৰীয়ে 2500 টকাকৈ এবছৰৰ কাৰণে 30,000 টকা আৰ্থিক সাহায্য পাব। আৰু এই ধনখিনি ছাত্ৰ ছাত্ৰীখিনিক এই কাৰণত দিয়া হ'ব, মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিৰ ধনখিনিৰ কথা কৈছোঁ, এই ধনখিনি এই কাৰণেই দিয়া হ'ব কাৰণ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন পাছ কৰি ছাত্ৰ ছাত্ৰীখিনিয়ে যাতে নিজকে প্ৰিপেয়াৰ কৰিব পাৰে, আৰু যিকোনো ধৰণৰ ইণ্টাৰভিউ আদিত বা পৰীক্ষা আদিত ছাত্ৰ ছাত্ৰীখিনি এপিয়াৰ হ'ব পাৰে। সেইকাৰণে এইটো আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীদেৱে আগবঢ়াব। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনি আৰু বিনামূলীয়া নামভৰ্তি সন্দৰ্ভত এটা বিতংভাৱে ফেচবুক লাইভ যোগে আমাক জানিবলৈ দিছে। সো সেই ভিডিঅ'টো এতিয়া মই মোৰ স্ক্ৰীনত দেখাবলৈ চেষ্টা কৰিম। সো তোমালোকে এটা ৰিকুৱেষ্ট কৰিছোঁ যে তোমালোকৰ বহুতে মোৰ ভিডিঅ'বোৰ চাই কিন্তু মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই। সো অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এতিয়া বলকচোন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি মন্তব্য কৰিছে তোমালোকক শুনাবলৈ যত্ন কৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, পৰীক্ষাৰ ৰিজাল্ট দিলে, মেট্ৰিকৰ ৰিজাল্ট দিলে, হায়াৰ ছেকেণ্ডাৰী ৰিজাল্ট দিলে, গ্ৰেজুৱেশ্যনৰো ৰিজাল্ট দিব। দুটা আঁচনি আমি আৰম্ভ কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ বাবে। গ্ৰেজুৱেশ্যন এইবাৰ 2024 আৰু 25 চনত যিসকল ছাত্ৰ ছাত্ৰীয়ে গ্ৰেজুৱেশ্যন পাছ কৰিলে তেওঁলোকক এইবাৰ আমি জীৱন প্ৰেৰণা আঁচনি আগবঢ়াম। নিযুত মইনাৰ হিতাধিকাৰীসকলে এই আঁচনি লাভ নকৰে, আন সকলো যুৱক যুৱতীক এই আঁচনি আমি আগবঢ়াম। 1 জুনৰ পৰা এই জীৱন প্ৰেৰণা আঁচনিৰ আবেদনৰ পৰ্টেলটো আমি মুকলি কৰি দিব খুজিছোঁ। 2024-25 চনত অসমৰ যিকোনো বিশ্ববিদ্যালয়, প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিলে নহ'ব, যিকোনো চৰকাৰী বিশ্ববিদ্যালয়ৰ পৰা পাছ কৰা স্নাতকসকলে এই জীৱন প্ৰেৰণা আঁচনিৰ বাবে আবেদন কৰিব পাৰিব। এই আঁচনিৰ জৰিয়তে আমি কি পাম? প্ৰতি মাহত আমি 2,500 টকা কৰি এবছৰৰ বাবে আমি লাভ কৰিম। এই টকাটো কিয় দিয়া হৈছে? যাতে আপোনালোকে ইণ্টাৰভিউত এপিয়াৰ কৰিব পাৰে, ইণ্টাৰভিউৰ বাবে নিজক প্ৰস্তুত কৰিব পাৰে, আৰু দেউতা মাৰ পৰা যাতে আমি অন্ততঃ এটা বছৰলৈ টকা পইচা বিচাৰিব নালাগে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আমাৰ দুটা আঁচনি, এটা হ'ল বিনামূলীয়া নামভৰ্তি। অহা 28 তাৰিখে মই অসমৰ কলেজসমূহৰ অধ্যক্ষসকলৰ সৈতে বা 29 তাৰিখে মই অধ্যক্ষসকলৰ সৈতে এখন ভিডিঅ' কনফাৰেন্স কৰিম। লক্ষ্য, এইবাৰ মই তেওঁলোকক নিজে স্পষ্টভাৱে ক'ম যে যি পৰিয়ালৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকক আমি কলেজ, ইউনিভাৰ্চিটি
আমি বিনামূলীয়া নামভৰ্তি কৰিম। কোনো স্পৰ্টছৰ বাবেও ফিজ নলওঁ, মেগাজিনৰ বাবেও ফিজ নলওঁ, আমি একোৱেই ফিজ নলওঁ। তেওঁলোকক আমি পোনছাতেই বিনামূলীয়া নামভৰ্তি কৰাৰ সুবিধা দিম। দুই এজনে প্ৰশ্ন কৰিছে যে মই দুখীয়া মানুহ, মোৰ ঘৰত ৰেচন কাৰ্ড নাই, মই বিনামূলীয়া নামভৰ্তি নাপাম নেকি? আপোনালোকে বিনামূলীয়া নামভৰ্তিৰ সুবিধা লাভ কৰিব, কিন্তু তাৰ বাবে আপোনালোকক এখন ইনকাম চাৰ্টিফিকেট লাগিব। কিন্তু যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডখনেই ইনকাম চাৰ্টিফিকেট। তেওঁক আৰু অতিৰিক্তকৈ কোনো বেলেগ প্ৰমাণৰ প্ৰয়োজন নাই। তেওঁলোকে পোনে পোনে কলেজত বিনামূলীয়া নামভৰ্তি কৰিব পাৰিব। শ্ৰদ্ধা।